চিন্তিতা ৰুদ্ৰ চলাটো ইমান সহজ নহয় আমি বহুত চেষ্টা কৰিলোঁ তাৰ বিষয়ে বেয়াকৈ উলিয়াবলৈ কিন্তু সকলোৱে মগজে সি ভাল বুলি সোমাই গৈছে আৰু মোৰ জোতাই চেনেলত তোৰ নামটো সোমাই আছে জীৱনত ভাল খবৰ এটা সোমাই নাপালি হা তোৰ নামটো কোন বাপে ৰাখিছিল কি আছিল নামটো কুশল দেই তই মোৰ জীৱনলৈ কুশল হয় নহয় তই অভিশাপ হৈ আহিছ অভিশাপ চিন্তিতা মই মানুহে কোৱা কথাটোহে কৈছোঁ আৰু মই তোক এতিয়া ইমান বছৰে কৈ আছোঁ সেয়াটো মূৰত সোমোৱা নাই হা এইবাৰ মোৰ লাষ্ট চান্স এইবাৰ মই কলেজৰ ইলেকশ্যনত হাৰিব লাগিলে লাইফত টিকেট নাপাম বুঢ়াই টিকেটেই নিদিব মোক মই সকলো বুজোঁ দাদা আৰু সেইকাৰণে মই আজি ইমান দিনে আপোনাৰ ওচৰত আছোঁ সকলো হোষ্টেল আৰু পিজিত মদ আৰু মাংস মিলাই আছোঁ কিন্তু মদ খাই ৰাতি সিহঁতে হোষ্টেলত চাব ৰুদ্ৰ চিন্তাবাদ দিয়ে তাত মই কি কৰিব পাৰোঁ কওকচোন আৰু এতিয়া তই এইটো খবৰ দিব লাগে ইয়ালৈ হ'বলৈ আহিবি হা তাৰ ঘৰত গৈ দম দিয়া যা গৈছিলোঁ সি ইয়াত অকলে থাকে মাক দেউতাক মুম্বাইত থাকে এটা কাম কৰ কি কাম দাদা কোনোবা এজনী ছোৱালীক অশালীন প্ৰস্তাৱ দিছে বুলি উলিয়াই দিব ছোৱালী আচ্ছা কোন ছোৱালী দাদা সেইটো এতিয়া মই ক'ব লাগিব এটা কাম কৰ দাদা তোৰ আইতাকে লৈ যা আপুনি চকুৰে ৰবা লৈ সি কৰা অপমান মই তাক দেখাই আছোঁ জোতাৰে মোহাৰি মই তাৰ অহংকাৰ ইমান হেণ্ডচাম ইমান ধুনীয়া কণ্ঠ আৰু হাঁহিটো বা